নিশাতে দেখিছো মই ঘোৰ দুঃস্বপ্ন যেতিয়াই ব্যক্ত কৰো স্বামীক মোৰ তেতিয়াই এয়া মোৰ মনৰ দুৰ্বলতা বুলি বাৰে বাৰে কৰে উপেক্ষা কিয় হম মই দুৰ্বল জনকী নন্দিনী মই জানকী নাথাকিলে ন্যায্য কাৰণ অনাহক দুৰ্বলতা মোৰ দ্বাৰা কদাপি নহয় সম্ভৱ জানকী জানকী স্বামী জানকী জানকী এয়া কি কিবা হেতু খুলি থৈ ৰাজআভৰণ তপস্যা বেশ আপুনি কৰিছে ধাৰণ জানকী দাদা দাদা লক্ষ্মণ এই মাত্র জ্ঞাত হল মোর তোমার প্রতি বলে বহিমাত্রের অন্যায় আচরণ কাতিয়া দাদা মুহূর্ততে তুলিলাই গুরুদত্ত ধনুয়ার বক্ষ পিতারু খাই রাক্ষসী নারীর শান্ত হওয়া লক্ষ্মণ দাদা পাহৰি নাযাবা মৰ্যাদা নিজৰ দাদা প্ৰয়োগ কৰি কুবাক্য মাতৃৰ প্ৰতি দাদা অভদ্ৰতাৰ নেদিবা পৰিচয় দাদা কিন্তু এয়া কি হৈছে দেবী কোনেও মোক একো নোকোৱা কিয় জানকী হবলৈ আৰু কি বাকী থাকিল দেবী বৈমাতৃ কৈকেয়ীয়ে সত্যতাবদ্ধ কৰাই পিতৃদেৱক জ্যেষ্ঠ ভাতৃৰ পৰিৱৰ্তে নিজ পুত্ৰকে দিছে ৰাজসিংহাসন আৰু দেৱী বনবাসী দিছে দেৱী বনবাসী দিছে তোমাৰ স্বামী মই কি শুনিলো দেখিলে আৰ্যপুত্ৰ ফলিয়ালে মোৰ সপোনৰ কথা এতিয়া তুমিয়ে কোৱাচোন দেৱী কিদৰে ত্যাগ কৰি মোৰ প্ৰাণ সম দাদাক 14 বছৰ থাকিম মই অকলে অতি আনন্দৰ জানকী মুক্ত বিসংগ হৈ 14 বছৰ লাভ কৰো আপোনাৰ নিৰ্মল সান্নিধ্য জানকী আপোনাৰ লগতে দেৱী বনবাসী হ'বলৈ মোকো অনুমতি নহয় দেৱী নাৰী তুমি অৰণ্যৰ প্ৰতিকূল পৰিৱেশ নাৰীৰ বাবে নহয় সুৰক্ষিত সেয়েহে দাদা তোমাৰ সহায়ৰ বাবে মই যাম লগতে তোমাৰ নকৰিবা বঞ্চিত মোক তোমাৰ চৰণৰ পৰা জানকী অথবা অনুজ লক্ষ্মণ দাদা তোমালোক কোনো যাব নালাগে আমাৰ লগত দাদা কাৰণ পিতাৰ বাক্য মতে আমিহে যাব লাগে 14 বছৰ বাবে অৰণ্যৰ মাজে দাদা জানকী বিদায় বেলা পিতৃগুৰু ৰাজকীয় জনকে এটি কথা কৈছিল এই অভাগী জানকী স্বামীৰ চৰণহে গতি সতী তিৰোতা দেৱী যদি নাথাকে স্বামীৰ পছায়া তাতে নাথাকে জানকী সীতা জানকী মোৰ দেৱী শেষ কথা শুনক দেৱী যদিহে নিনিয়ে মোক
আপোনাৰ লগতে তেন্তে নিশ্চয় জানিব নাথাকে জানকী এই সংসাৰৰ মাজত। জানকী মোৰো শেষ কথা শুনা দাদা। যোৱা যদি এৰি আহি অনুচলক মনক ময়ো নাথাকিম জীয়াই আহি সংসাৰৰ মাজত। আপুনি বিদাৰি বক্ষ আপোনাৰ ভাতৃত্ব স্নেহৰ পৰা বঞ্চিত কলংকিত জীৱনে জেগাতে মই জনাম এয়াই যদি তোমালোকৰ শেষ মতামত তেন্তে যোৱাটোৱে পৰিহাৰ কৰিয়েই ৰাজআভৰণ পৰিধান কৰা গৈ তপস্বী বসন সেই হ'ব না সেই হ'ব দাদা। নিয়তিৰ কি যে বিচিত্ৰ লীলা, ত্যাগ কৰি অযোধ্যাৰ ভোগ বিলা, অৰণ্যত কটাম জীৱন অতি আনন্দ মনেৰে। সংগী হব মোৰ জানকী আৰু লক্ষ্মণ। এয়াইতো মনে প্ৰাণে কৰো কামনা। এবে পিতৃ মাতৃৰ লৈ আশীৰ্বাদ ৰক্ষা কৰিবৰ হেতু ৰঘুকুলৰ পৰম্পৰা। যাওঁ এবে তামক অৰণ্যৰ দিশে। পিতা আৰু জ্যেষ্ঠ দাদা ৰামলৈ আজি মোৰ ঘনে ঘনে পৰিছে মনত, আৰু অন্য হাতে দেখিছো মই ঘোৰ দুঃস্বপ্ন। কোনোবাই কৈছিল মোৰ কৰ্ণ কুহৰত মহা বিপৰ্যয় আহিছে নামি অযোধ্যা ৰাজ্যত। নাই ৰাজবৈদ্যৰ পক্ষত মাতামহ বৰ্তমান সুস্থ, গতিকে নকৰি পলম ভাতৃ শত্ৰুঘ্নৰ সহিতে অচিৰেই প্ৰত্যাগমন কৰিম আমি অযোধ্যা নগৰে। দাদা ভাই শত্ৰুঘ্ন, দাদা সৰ্বনাশ হ'ল দাদা, সৰ্বনাশ হ'ল। শত্ৰুঘ্ন কি সৰ্বনাশ হ'ল ভাই? ক কিবা হেতু দেখো তব চিন্তিত বদন, ক ভাই কি হৈছে তোৰ? ভাই কি কম দাদা, কি কম? প্ৰকাশ কৰ ভাই। অযোধ্যাৰ পৰা আহিছে সংবাদ। কি সংবাদ ভাই? আমাক সকলোকে এৰি পিতৃদেৱ গুচি গ'ল দাদা। পিতৃদেৱ গুচি গ'ল কিন্তু কলৈ ভাই? ভাই শত্ৰুঘ্ন প্ৰকাশ কৰ ভাই, পিতৃদেৱ কলৈ গুচি গ'ল? পিতৃদেৱ গুচি গ'ল শত্ৰুঘ্ন! আমি অনাথ হৈ গ'লো দাদা, আমি অনাথ হৈ গ'লো। কি কলি ভাই? ভাই শত্ৰুঘ্ন, তই কি নিৰ্মম সংবাদ শুনালি ভাই? পিতৃদেৱ নাই আৰু এই পৃথিৱীত। পিতা তুমি আমাক এৰি কলৈ গুচি গলা? পিতা তুমি আমাক এৰি কলৈ গুচি গলা? আহা পিতা, পিতা, পিতা পিতা, আহা পিতা, আহা। মাত্ৰ
এবাৰ আহি পুত্ৰ বুলি মাতি আমাৰ এই অশান্তিৰ দগ্ধাতিথিয়াত তুমি হাত পেলোৱাহি পিতা। কৈতা গৈলা পিতা তুমি আমাকে এৰি থৈ আৰে তোমাৰ বিহনে পিতা আকৌ আরে কইটা গইলা পিতা তুমি আমাকে থই আরে পিতা তুমি মাতা হিয়ে বারো আরে তুমি বিনে নরহে জীবন আমার আরে কইটা গইলা পিতা তুমি আমাকে পিতা তুমি বিনে চাৰিওদিকে দেখো অন্ধকাৰ। আহা 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 পিতা ঘূৰি আহা ঘূৰি আহা আমাৰ বুকুলৈ। ভাই শত্ৰুঘ্ন শত্ৰুঘ্ন দাদা তই নাকান্দিবি ভাই এনেদৰে ক্ৰন্দন কৰিলেও নাহে ঘূৰি পিতৃ দেৱতা আৰু আমাৰ মাজলৈ। দাদা গতিকে বল ভাই নকৰি পলম ঘূৰি যাওঁ আমি অযোধ্যা নগৰে শোকানলে জৰ্জৰিত শ্ৰেষ্ঠ ৰাম অনুজ লক্ষ্মণ সহিতে আমাৰ তিনিও জননী কামি দিওঁগৈ সান্ত্বনা। বল অযোধ্যা কলাগি সনে ভৰত শত্ৰুঘ্ন চলিয়া যাই অতি দুখ মন শত্ৰুঘ্ন চলিয়া যাই অতি দুখ
সঙ্গে লয়া কইলা যোৱা কথা হৈ গ'ল আৰু ৰাণী আই এতিয়া কন্দা কটা কৰি নিজকে দুৰ্বল নকৰিবা ৰাণী আই নিজকে দুৰ্বল নকৰিবা ৰাণী আই ৰাণী আই পুত্ৰ শত্ৰুঘ্নৰ সময় আহিছে ভৰতে ৰাণী আই তুমি ভৰতক চম্ভালি লোৱা ৰাণী আই মই আহিলো ৰাণী আই মই আহিলো ভাই শত্ৰুঘ্ন চাচোন চা ভাই চা ভাই পিতৃৰ শোকত ম্ৰিয়মান হৈ মাতৃ আজি কেনে বেশ কৰিছে ধাৰণ ভাই শত্ৰুঘ্ন কিবা দৰে বাৰু মাতৃয়ে সহ্য কৰিছে সেই নিৰ্মম যাতনা দাদা বলা দাদা জ্যেষ্ঠ মাতৃক আমি দিও সান্তনা বল ভাই বল আই মই আহিছো তোমাৰ পুত্ৰ ভৰত দূতৰ মুখেৰে জানিব পাৰিলো কে কৈ ৰাজ্য আমাৰ সকলোকে এৰি বোলে পিতৃদেৱ গুচি গ'ল পৰলোকলৈ আৰু আমি বোলে অনাথ হৈ গলো আমি অনাথ হৈ গলো হে জ্যেষ্ঠ মাতা জানিব পাৰোনে কিবা দৰে পিতৃদেৱ অকস্মাতে হ'ল পৰলোক কোৱা জ্যেষ্ঠ আই কোৱা মই বৰ অস্থিৰ হৈ পৰিছো কোৱা হয় বাচাহত আই কলহৰ
পিতা গ'ল কিন্তু আই কিন্তু কেনেকৈ উঠ বাছা আই উঠ অনৰ্থক ক্ৰন্দন কৰি সুকন্ত হবি বিপদ নকৰো আই তুমিও নকৰিবা কন্দন কোৱা বাছা কোৱা আই কিয় বাছা ভৰত আই অযোধ্যাৰ ন্যায়দণ্ড হাতত তুলি লোৱা আই পিতৃ পিতামহৰ বাবে কৰি যোৱা আই কৰ্তব্য নিজৰ এয়া তুমি কি কৈছা অভিসন্ধি অভিসন্ধি দাদা নহলেনো ইমান পৰিৱৰ্তন সহজেই কিয় অযোধ্যা ৰাজ্যত কোৱা ভাই শত্ৰুঘ্ন কোৱা জ্যেষ্ঠ আই কোৱা সকলো ভাঙি পাতি ৰহস্য গোপন কিবা দৰে পিতৃদে অকস্মাতে হ'ল পৰলোক গমন কোৱা ভাই শত্ৰুঘ্ন দাদা নাকান্দিবি দাদা নাকান্দিবি অ ভাই শত্ৰুঘ্ন দাদা চাচোন তই আৰু মই কিমান দুৰ্ভগীয়া দাদা শুনিবলৈ নাপালো এষাৰি মৌ মিঠা মাত পিতৃৰ মুখত আমি অন্তিম ক্ষণত দাদা আৰু তই আৰু মই ইমানেই দুৰ্ভগীয়া হ'ব লাগেনে ভাই এ পিতা তুমি যোৱাৰ আগতে কিয় সপি নগলা আমাক জ্যেষ্ঠ দাদা ৰামৰ হাতত জ্যেষ্ঠ দাদা ৰাম আৰু অনুজ লক্ষ্মণ তোমালোক যে বৰ সৌভাগ্যৱান কাৰণ থাকিবলৈ পালা তোমালোক অন্তিম ক্ষণত পিতৃৰ কাষত ৰাম আৰু লক্ষ্মণো নাছিল পিতাৰ কাষত কি ক'লা জ্যেষ্ঠ ৰাম আৰু লক্ষ্মণো নাছিল পিতাৰ কাষত তেন্তে আই তেওঁলোক তেতিয়া ক'ত আছিল কোৱা তেওঁলোক তেতিয়া ক'ত আছিল য'ত আছে তাতে আছিল আই তেওঁলোক এতিয়া ক'ত আছে আই অৰণ্যত অৰণ্যত আই অৰণ্যত ৰাজপুতো সীতাৰ লগত নহয় আই অৰণ্যত কিন্তু তেওঁলোক এতিয়া অৰণ্যত কিয় আই তেওঁলোক এতিয়া অৰণ্যত কিয় মৃত্যুৰ 6 দিনৰ পূৰ্বে তোমালোকৰ পিতাই তেওঁলোকক 14 বছৰৰ বাবে বনবাস দিছিল 14 বছৰৰ বাবে বনবাস এনে শাস্তিটো প্ৰদান কৰে ঘোৰ অপৰাধী আৰু তেওঁলোকে কি এনে কৰিলে অপৰাধ যাৰ বাবে পিতাই নহয় তেওঁলোকৰ কোনো নাই তেন্তে কি মাত্ৰ কাৰোবাক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ বাবে এনে কাৰ্য কৰিলে প্ৰতিশ্ৰুতি কাৰোবাক দিয়া প্ৰতিশ্ৰুতি কিন্তু সেই প্ৰতিশ্ৰুতি পিতাই কাক কৰিছিল প্ৰদান সেই প্ৰতিশ্ৰুতি পিতাই কাক কৰিছিল প্ৰদান নোকোৱা কিয় সেই প্ৰতিশ্ৰুতি পিতাই কাক কৰিছিল প্ৰদান নোকোৱা নামাতা কিয় কোৱা কাক সেই প্ৰতিশ্ৰুতি পিতাই কৰিছিল প্ৰদান আৰু কোনে আহি কাল নাগ হৈ ৰঘুকুলৰ মস্তকত আজি কৰিলে দংশন কোৱা মাতৃ কোৱা তাৰ মই বিষ দন্ত পেলাও উভলি আৰু সবংশে ধ্বংস কৰি তাৰ ৰক্তময় তৰ্পণ কৰো মৃত পিতৃদেৱক
কোৱা মাতৃ এনেদৰে মৌন ব্ৰত ধৰি আৰু নচলাব তুমি আৰু ভৰতৰ হৃদয়ত অগণি ভীষণ কোৱা মাতৃ কোৱা কোন সেই কাল লাগে কোৱা মাতৃ কোৱা কোন সেই কাল লাগে কোৱা মাতৃ কোৱা 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 মই বাছা তুমি কিন্তু আই এয়া কি কৈছা মন্থৰা কি আই বাছা আই মন্থৰাই মোক সকলো মন্ত্ৰণা কৰিলে প্ৰদান বাছাহঁত আই সেয়া বহুত দিনৰ কথা অ' তোমালোকৰ পিতাই সকলৰ বিপক্ষে মহাসংগ্ৰামত আহত হৈছিল আৰু মোৰ এই শুশ্ৰূষাত পিতাই পুনৰ প্ৰাণ পাই উঠিছিল তাৰ পাছত মোৰ শুশ্ৰূষাত প্ৰাণ পাই উঠা পিতাই মোক দুটি বৰ দিম বুলি কৈছিল দুটি বৰ 14 বছৰ কিন্তু তাক মই পিছত ল'ম বুলি কৈছিলো কিন্তু যেতিয়া তোমালোকৰ অনুপস্থিতিত কৌশল্যাৰ কুমন্ত্ৰণাত পৰি ৰামক ৰাজ্য অভিষেক কৰাবলৈ কৰিলে ষড়যন্ত্ৰ তেতিয়াই মই পিতাৰ পৰা সেই দুটি বৰ বিচাৰিলো বাছা প্ৰথমবাৰে ভৰতৰ ৰাজ অভিষেক আৰু দ্বিতীয়বাৰে ৰামৰ 14 বছৰ বনবাস বেশ কি যে বুদ্ধিমতী তুমি মোৰ জননী আই তুমি যে কি বুদ্ধিমতী আৰু চোৱা তোমাৰ পুত্ৰ ভৰত এতিয়া অযোধ্যাৰ ৰজা আই তোমাৰ পুত্ৰ ভৰত এতিয়া অযোধ্যাৰ ৰজা তই এতিয়া অযোধ্যাৰ ৰজা তোমাৰ পুত্ৰ ভৰত এতিয়া অযোধ্যাৰ ৰজা তই এতিয়া অযোধ্যাৰ ৰজা ভৰত এতিয়া অযোধ্যাৰ ৰজা আৰু তহঁত সকলো মোৰ চিৰশত্ৰু ভাই শত্ৰুঘ্ন দে মোক এখন তীক্ষ্ণ দে মোক এখন তীক্ষ্ণ দে তহঁতক আজি মই আৰু মই তোৰ মাতৃ মই তোৰ মাতৃ সত্য শত্ৰুঘ্ন ভাই তইতো মোৰ চিৰ অনুগত
গতিকে কচোন ভাই দাদা তই মোক এটা উপকাৰ কৰিব পাৰিবি কোৱা দাদা কোৱা যা তই এখন তীক্ষ্ণ অখি লৈ আহ কিন্তু কিয় আহ সেই তীক্ষ্ণ অখি আনি তই বহুৱাই দে ভাই তই বহুৱাই দে ভৰতৰ বুকুত নেদেখক জগতে এনে পাপি ভৰতৰ মুখ যাৰ বাবে অনাথ হলি তই যাৰ বাবে অনাথ হলেই অযোধ্যাবাসী যাৰ বাবে অনাথ হল তই লক্ষ্মণ সহিতে জ্যেষ্ঠ দাদা ধৈৰ্য ধৰ বাছা তই উন্মাদ নহবি বাছা তই উন্মাদ কলংকিনী নাই তই আৰু মোক কুলনাখিনি তই আৰু মোক স্পৰ্শ নকৰিবি এনেই পাপি মই পুনৰ তোৰেই পাপ হাতেৰে স্পৰ্শ কৰি মোক মহাপাপত লিপ্ত তই নকৰিবি কদাপি ভাই শত্ৰুঘ্ন দাদা যা লৈ আহ তই সেই মন্থৰা কুজিত দুগ্ধ খুৱাই আমি সৰ্প পুহিছিলো গতিকে যা লৈ আহ তাইক আজি মই নিজ হাতেৰে হত্যা কৰি মই মোৰ মহাপাপৰ কৰো প্ৰায়শ্চিত্ত আদে কি হিৰোধাৰ্য দাদা যা ভাই ধৈৰ্য ধৰ বাছা তই এইবোৰ কি কৰিবলৈ ওলাইছ বাছা তই এইবোৰ কি কৰিবলৈ ওলাইছ কলংকিনী পাপিনী কুলনাশিনী তই আৰু মোক স্পৰ্শ নকৰিবি এনেই পাপি মই পুনৰ তোৰেই পাপ হাতেৰে স্পৰ্শ কৰি মহাপাপত লিপ্ত নকৰিবি মোক আৰু কোন তোৰ বাছা মই তোৰ বাছা এই পাপিনী মই তোৰ পুত্ৰ নহওঁ তোৰ পুত্ৰৰ মৃত্যু হল আৰু মই তোৰ পুত্ৰৰ তোক আজি মই অযোধ্যাৰ আজ্ঞা দিয়াম মুহূৰ্ততে হত্যা কৰো এই পাপিনী নালাগে ভাই তই হত্যা কৰিব নালাগে এই পাপিনীয়ে মহাপাপত লিপ্ত কৰিছিল ভৰতক আৰু সেইবাবে আজি মই নিজ হাতে হত্যা কৰি মই মোৰ পাপৰ কৰো প্ৰায়শ্চিত্ত এই পাপিনী শান্ত হুয়া রাজকুমার শান্ত হুয়া এই সামান্য নারীর রক্তেরে যদিহে রঞ্জিত করা তুমি অযোধ্যার কারেন ধর্মাত্মার আমি তোমাক চিরদিনের বাবে করিব পরিত্যাগ এই দুখ জানো তুমি সহ্য কৰিব পাৰিবা বাছা নাই মন্ত্ৰীবৰ নাই হে মন্ত্ৰীবৰ আৰু গুৰুদেৱ ক্ৰোধত মই মোৰ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিলোঁ তাৰ বাবে মোক ক্ষমা কৰিব মন্ত্ৰীবৰ আৰু গুৰুদেৱ ক্ষমা কৰিব তই অযোধ্যাৰ কালনাক তই পাপিনী এই পাপিনী যা এই মুহূৰ্ততে তই এই স্থান কৰ পৰিত্যাগ আৰু তুমি অযোধ্যাৰ ৰাজৰাণী কহিকেই বেশ চাই লোৱা
চাই লোৱা শেষবাৰৰ বাবে তুমি এই ভৰতৰ মুখ ভৱিষ্যতে আৰু এই মুখ তুমি নেদেখা দুনাই আৰু শুনা নুশুনা নুশুনা এষাৰি আই বুলি মাত নুশুনা 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 এষাৰি আই বুলি মাতেই এই ভাৰতৰ পৰা গুৰুদেৱ বাছা ভৰত মহামান্য মন্ত্ৰী ভাই শত্ৰুঘ্ন দাদা বলা যাওঁ এবে আমি জ্যেষ্ঠ দাদা ৰামৰ কাষলৈ ঘূৰাই আনি ধৰ্মাত্মা ৰামক অযোধ্যাৰ ৰাজসিংহাসনে আমি কৰো অভিষেক বলা ভৰত তুই নাযাবি বাছা তুই তুই নাযাবি এয়া এয়া মই কি কৰিলো মই মই নিজ হাতেৰে আজি সকলো শেষ কৰি পেলালো শেষ কৰি পেলালো শেষ কৰি হৰি হৰি কিনো মোৰ কপালে লিখিলা আৰে স্বামী পুত্ৰ হবে আজি বুকৰে এৰি গলা আরে হরি হরি কিনু মোর কপালে লিখিলা আরে স্বামী পুত্র হবে আজি মুখ ভৰত ভৰত তই তই বাছা ভৰত ভৰত